পাহাৰখন আগৰ পৰাই আছিলে, হাতী আগৰ পৰাই আহে। এই কথাটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ৰেলৱে ডিপাৰ্টমেণ্টেও জানে। তথাপি জনাৰ মানে স্বত্তেও আগতে কিয় এই পৰিকল্পনাবিলাক নকৰিলে? প্ৰকৃতিৰ একদম ধুনীয়া ঠাই বুলি ক'ব লাগিব, সেই সোপা ধ্বংস কৰি আকৌ নতুনকৈ বনাই এতিয়া নতুনকৈ গছপুলি ৰোপণ কৰিব। সেইবিলাক ডাঙৰ হওঁতে আকৌ বহুত বছৰ লাগিব। সেইবিলাক ডাঙৰ হোৱাৰ পিছত আকৌ নতুন পৰিকল্পনা কৰি আকৌ কিবা বনাব। প্ৰকৃতিয়ে প্ৰত্যেকবাৰে মানে নিজৰ কষ্ট ভোগ কৰিবলগীয়া হৈছে। আমাৰ কোনো সুপৰিকল্পিত ব্যৱস্থা নাই বুলি ক'ম, যাৰ কাৰণে আমাৰ আজি এই অৱস্থা। এনেকৈ কাটি কাটি আমাৰ বিলখন এটা সময়ত চাগে ধ্বংসৰ দিশলৈ গোটেই গতি কৰি আছে। আমি দীপৰ বিলৰ মানে চাইডেদি গছবিলাকৰ তলত আমি দোকান দিছিলোঁ। দোকান দি তেনেকে মানে টুকটাককে চলি আমি ঘৰ চলাই আছিলোঁ আৰু। এতিয়া কি হ'ব, এতিয়া মানুহো নাহে, গছবিলাক কাটিলে, গছবিলাক থকাৰ কাৰণে মানুহবিলাক আহিছিলে। এতিয়া মানুহ নাহিলে আমাৰ বিক্ৰীটো কেনেকুৱা হ'ব? এতিয়া ঘৰ চলাওঁতো টান আছে। এতিয়া আগৰ দীপৰ বিলৰ পৰিৱেশটো নাইয়ে, বেয়াই লাগিছে। গোটেই গছবিলাক কাটি পেলালে। আমিতো সৰুৰ পৰাই পাইছিলোঁ না দীপৰ বিলৰ গছবিলাক ইমান ধুনীয়া। কেতিয়াবা মানে এনেকুৱা লাগে যেন ইয়াতে থাকো হেন লাগে, ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। এলিভেটেড কৰিডৰৰ যিটো প্ৰয়োজনীয়তা এইটো আমি নুই ধৰিব নোৱাৰোঁ, কিন্তু একে সময়তে গছখিনি যি হিচাপত কাটিছে সেই হিচাপত কটাটো আমি বিচৰা নাছিলোঁ। ইমান টেকন'লজি থকাৰ পাছতো যে বন বিভাগে কেৱল কাটি গৈছে, সহজ পন্থা এটা লৈছে, সেইটোক বন বিভাগক আমি ধিক্কাৰ জনাইছোঁ। তেখেতসকলে তিল মাত্ৰ চেষ্টা নকৰিলে গছগিলা বচোৱাৰ কাৰণে। বাকী আমি ডাঙৰ গছৰ কথাটো আমি মানে নকওঁৱেই, সৰু সৰু যিবিলাক ধৰ কম বয়সীয়া গছ আছিলে, সেই গছগিলা তেখেতসকলে বচাব পাৰিলে হয়। ৰেলক খালি কনষ্ট্ৰাকশ্যনৰ কামখিনি সম্পূৰ্ণ হ'ব লাগে। কিন্তু বন বিভাগে অন্ততঃ প্ৰচেষ্টা এটা হাতত ল'ব লাগিছিলে যে এই গছসমূহ কেনেকৈ বচাব পাৰোঁ। কাৰণ এই গছসমূহ যোনে কাটি আছে, এইটো ৰাণী সংৰক্ষিত বন অঞ্চলৰ যি ৰেঞ্জ অফিচৰ মানে হেৰি আছে, আণ্ডাৰত পৰে। ইতিমধ্যে যিখন এপ্ৰুভেল লেটাৰ মানে এপ্ৰুভ কৰিছিলে ডেপুটি ইন্সপেক্টৰ জেনেৰেল ফৰেষ্ট, তেখেতসকলে এই ট্ৰেন্সলোকেশ্যনৰ কথাটো গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে ইতিমধ্যে পৰামৰ্শ বা এটা মানে চৰ্ত আগবঢ়াইছিলে। যিহেতু মাটিখিনি ৰেলৰ, সেইটোৰ কাৰণে সেই মানে এপ্ৰুভেলৰ যিটো তেখেতসকলে মানা নাই। এপ্ৰুভেলত এটা তেখেতসকলে টাৰ্ম এণ্ড কণ্ডিশ্যন ধৰি দিছে। এতিয়া মাটিখিনি ৰেলৰ হ'লেও গছখিনিতো বন বিভাগৰ বা গছখিনিতো আমাৰ, গছখিনিতো সকলোৰে। তেখেতসকলে এতিয়া নোৱাৰিলে, আমাক যদি ক'লে বোলে আমি এই সৰু সৰু গছবিলাক আমি নকৰোঁ, তোমালোকে কিবা পাৰা যদি উঠাই নিয়া, তো সেইটো তেখেতসকলে আমাক ৰিকুৱেষ্ট কৰিলে হয় বা আমাক কৰিলে হয়, আমিয়ে কৰি দেখুৱাই দিলোঁ।